আসসালামু আলাইকুম গাইছ। আজি ৰাতিপুৱাৰ বতৰটো আপোনালোকক দেখাইছোঁ। ৰাতিপুৱা উঠি চাহকণ বনালোঁ। চাহ খাই আমি সৰু ছোৱালীজনী দেৰিকৈ উঠিলে, তাইক মই উঠাৰ পিছত চাহ দিলোঁ। চাহ নাখাওঁ বুলি ক'লে। তাৰপিছতে তাইক মই কেইটামান ভাত আছিলে, তাইক কণী এটা ভাজি তাইক দিছোঁ খাবলৈ। তাই খাই আছে। তাৰপিছতে বাকী ঘৰৰ কাম বন কৰিবলৈ লাগিব। সৰু ছোৱালীজনী আছে, তাইক এখন গাখীৰ খুৱাই লৈ তাইক খুৱাই লৈ তাইক চাফা কৰি সৰুজনী মাজুজনীক ৩ নম্বৰজনীক মই পঢ়িবলৈ কৈছোঁ। পঢ়িবলৈ আছে, তাই পঢ়ি আছে। আৰবী পঢ়িছে। মানুহজনে কামত লাগিছে, কামত বহিছে। ময়ো বহিছোঁ কামত। ময়ো কাম কৰিছোঁ। মোৰ এই ব্লাউজ চিলোৱা কামটো এম্ব্ৰইডাৰী কৰি আছে। আজি বেছি ব্লাউজ চিলোৱা নাই। মই আজি চিলাই কাম কৰি আছোঁ। ব্লাউজটো চিলাই আছোঁ। তাৰপিছতে ব্লাউজ চিলাই লৈ আৰু ঘৰৰ কাম আছে, জানেই মাইকী মানুহৰতো শান্তি নাই। সৰু ছোৱালীজনীক ইয়াৰ মাজত খোৱালোঁ। ব্লাউজ আধৰুৱাকৈ চিলাই আছে। তেওঁ ফুলবোৰ কৰি আছে। তেওঁ ফুলবোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু মোৰ ফাইনেলি ব্লাউজটো চিলোৱা হৈ গ'ল। তাৰপিছতে মই কৰিলোঁ, বাহিৰত ওলালোঁ। ওলোৱাৰ পিছতে দেখিছোঁ ছোৱালীজনী খেলি আছে। আৰু এই মিনি হয়, মিনিয়ে কিবা এটা খাই আছে। মই বোলে পাচলি কেইটামান বাৰীত মই ছিঙি আনো। তুলিবলৈ গৈছোঁ। পাচলিকেইটা তুলিলোঁ। ভেন্দি আছিলে, ভেন্দি তুলিলোঁ। দাংবডি তুলিলোঁ। তাকে বনাব লাগিব। তাকে বনাবলৈ ডাঙৰজনীক কৈছোঁ, তুমি শুই আছা বোলে, দুপৰীয়া সময় উঠা, ভাত বনাব লাগিব, মোৰ লগত অকণ লাগি দিয়া। তাই মোৰ লগত কটাকটি কৰিছে। পাচলি আলু, পিঁয়াজ আৰু এয়া ভেন্দি, বেঙেনা, কুন্দুলি এইবোৰ কাটি কুটি তাই থৈছে। মই চব্জি বনাইছোঁ। বনাই সিজাই আমি দুপৰীয়া খাম। আমাৰ ডেইলি ব্লগ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।